এইটো মেইন গেট হয়, এইটো মেইন গেট আৰু এইটো হয় আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে। তাৰ পৰা হাৰ্ডলি আপোনাৰ 200 মিটাৰ ডিষ্টেঞ্চত আছে। এইটো একদম N4 হুইলাৰ পাৰ্কিং আছে ইয়াতে, ঠিক আছে। আমি ভিতৰত যাম, লিফ্টটো বন্ধ কৰি দিওঁ আৰু এইটো এটা পাৰ্ট আছে। আজি আমি এই যোৱাৰ লগে লগে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাব। কিবা কিবি আছিলে এইবিলাক ৱাৰ্ড্ৰপ ৰাখিছে ছাইডত আৰু ফ্লেট স্লেট আছে, এইফালে ফ্লেট স্লেট আছে, গোটেইখিনি আছে। আপোনালোকে যদি ৰেণ্টত ল'ব বিচাৰে ল'ব। হেল্ল' গাইজ, মোৰ নাম আতিকুল ইছলাম আৰু আজি আপোনালোকক দেখাব ওলাইছোঁ 2 BHK এটা ফুল্লি ফাৰ্নিশ্ড ফ্লেট। চ' ব'লক মোৰ লগত কমপ্লিট ভিডিঅ'টো চাই থাকক। লেটছ গো। একচুৱেলি এইটো আপোনাৰ মেইন গেট হয়, ঠিক আছে। এইটো মেইন গেট হয়, এইটো মেইন গেট আৰু এইটো হয় আপোনাৰ ফাৰ্ষ্ট ফ্ল'ৰত আছে। ক্ৰিছ এনক্লেভ হয় এইটো কমপ্লিট। আৰু এইটো ৰাস্তা ৰোডৰ পৰা হাৰ্ডলি আপোনাৰ 200 মিটাৰ ডিষ্টেঞ্চত আছে। এইটো একদম ফ্লেট হয়, এইটো ৰাস্তা হয়। আমি এতিয়া ভিতৰত যাম, কমপ্লিট পাৰ্টটো আপোনালোক দেখাই দিম। ইয়াতে আপোনালোকে দেখিছে ইয়াতে পাৰ্কিং স্পেচ হ'ব। এইফালে আপুনি দেখিছে ইয়াতে পাৰ্কিং অলৰেডি আছে, এইফালেও পাৰ্কিং আছে। আপোনালোকে ইয়াতে গাড়ী ৰাখিব পাৰিব। 2 হুইলাৰ এণ্ড 4 হুইলাৰ পাৰ্কিং আছে ইয়াতে, ঠিক আছে। আমি লিফ্টেৰে যাম। লিফ্ট ফাৰ্ষ্ট ফ্ল'ৰত আছে, এইটো লিফ্টৰ প্ৰভিজন। আৰু ইয়াতে চবৰে এক্সট্ৰা মিটাৰ আছে, চব আপোনাৰ ডিজিটেল মিটাৰ হয়। এইফালেও পাৰ্কিঙৰ ব্যৱস্থা কৰিছে আৰু এই তাতে কেয়াৰটেকাৰজন থাকে, ঠিক আছে। লিফ্টটো আহি গ'ল, আমি ভিতৰত যাম। আমি ফাৰ্ষ্ট ফ্ল'ৰত যিহেতু আমি ভিতৰত যাম আৰু ভিতৰৰ পৰিৱেশটো আপোনালোকক কমপ্লিট দেখাই থাকিম। পাওঁ ইমান ফাষ্ট আমি আহি পালোঁ। লিফ্টটো বন্ধ কৰি দিওঁ আৰু আমাৰ ইয়াতে এইটো চিৰি হয়, ঠিক আছে। চিৰিৰেও আহিব পাৰে আপোনালোকে, এইটো চিৰি আছে। দৰটো লগা নাই, কিমান হেৰি কৰি আছে লাগিলে। একচুৱেলি ইয়াতে আপোনাৰ 4টা পাৰ্ট আছে, ঠিক আছে। 3টা পাৰ্ট আছে, ইয়াতে এটা পাৰ্ট আছে, এইটো এটা পাৰ্ট আছে আৰু এইটো এটা পাৰ্ট আছে। আজি আমি এই পাৰ্টটোহে চাম। চাবিটো লৈ আহিছোঁ, এতিয়া চাবিৰে খুলিম আৰু ভিতৰত সোমাই যাম। লাইটৰ হেৰিটো মই দি লওঁ, অফ কৰা আছে কিজানি। এটা অফ কৰা আছে বাৰু। যোৱাৰ লগে লগে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাব, খুব ধুনীয়া। চাই লওক, এইটো আপোনাৰ হল টাইম ডাইনিং ৰুম হ'ব। খুব ধুনীয়াকৈ বনাইছে একদম। ইয়াতে টিভি চিভি কিবা কিবি আছিলে, এইবিলাক ৱাৰ্ড্ৰপ ৰাখিছে ইয়াতে, ধুনীয়া একদম। আৰু ফল চিলিং গোটেইখিনি আছে। ফ্ল'ৰিংটো টাইলছ লগোৱা, এইটো ফেন আছে। এইবিলাক আপোনাৰ ৰিচেণ্টলি কৰিছে এইখিনি। আৰু এইফালে আপোনাৰ এখন বেলকনি আছে, সৰু বেলকনি, ধুনীয়া বেলকনি এখন আছে। ইয়াতে পানীৰ হেৰি চেৰি আছে। আৰু এইফালে যে যায়, এইফালে এটা বেডৰুম পাব। বিচনা আছে, ফেন আছে, টিভিৰ হেৰি আছে আৰু এইফালে মিৰৰ এখন দিয়া আছে। আৰু এইফালে এইটো কমন টয়লেট হয়, কমন টয়লেট চাই লওক। ৱাৰ্ড্ৰপ দিয়া আছে, বেড হয়। আৰু এইফালে যদি আমি চিধা যাওঁ, ইয়াতে আপোনাৰ কিটচেনটো পাব। এইটো কিটচেন স্পেচ হয়, কিটচেন স্পেচ চাই লওক। মডুলাৰ
টেষ্ট কিটচেন বক্স চক্স কিবা কিবি আছে পানীটো ভাল 24/7 ৰানিং মটাৰ একদম ধুনীয়া পানীৰ একো প্ৰব্লেম নাই গিজাৰ চিমনি দিয়া আছে চিমনি হয় ন আৰু এইফালে যদি যাওঁ ইয়াতে আপোনাৰ কমন টয়লেট হয় এইটো কমন টয়লেট ইণ্ডিয়ান আৰু ইয়াতে এটা বেডৰুম আছে বেডৰুম ফেন চেন গোটেইখিনি আছে বাৰু বেডৰুম দেখিছে আৰু এইফালেও এটা বেডৰুম আছে খুব ধুনীয়া বেডৰুম এইটো ৱাৰ্ড্ৰপটো আপোনালোকে পাব ইয়াতে ফল চিলিং আছে ধুনীয়া আৰু ইয়াতে এখন বেলকনি আছে সাইডত আৰু ফ্লেট স্লেট আছে এইফালে ফ্লেট স্লেট আছে গোটেইখিনি আছে আৰু এই ফ্লেটটো আপোনালোকে যদি ৰেণ্টত ল'ব বিচাৰে ল'ব পাৰিব খুব ধুনীয়া ফ্লেট হয় আকৌ এবাৰ দেখাই দিছোঁ ধুনীয়া ফ্লেট গোটেইখিনি পাই যাব কমপ্লিট ইয়াৰে ৰেণ্টৰ বিষয়ে মই আপোনালোকক ফুল ডিটেইলছ জনাই আছোঁ কেনেকুৱা প্ৰচেছ আপোনালোকে এই ফ্লেটটো ৰেণ্টত ল'ব পাৰিব কমপ্লিট ভিডিঅ'টো চাই থাকক মই ফুল ডিটেইলছ আপোনালোকক জনাই আছোঁ সো এইমাত্ৰ আপোনালোকে যিটো ফ্লেটৰ ভিডিঅ' চালে এইটো একচুৱেলি 2 BHK হয় ফুলি ফাৰ্নিছ ফ্লেট হয় আৰু এইটো আছে আপোনাৰ দিছপুৰ এৰিয়া নিয়াৰ আপোনাৰ হাতীগাঁও নামঘৰ এৰিয়া আৰু ইয়াৰে ৰেণ্টটো ৰাখিছে 21,000 আৰু ইয়াৰে চিকিউৰিটি তাতে ইনক্লুড থাকিব ইলেক্ট্ৰিচিটি মিটাৰ আছে ডিজিটেল মিটাৰ আৰু এইটো প্ৰিপেড হয় আপোনালোকে যিমান ৰিচাৰ্জ কৰে সেইমতে আপোনালোকে ইউজ কৰিব পাৰিব 24/7 ৰানিং ৱাটাৰ পাব ইলেক্ট্ৰিচিটিটো ক'লোৱে আৰু পাৰ্কিং পাব কেয়াৰটেকাৰ আছে CC কেমেৰা আছে DG আছে তেওঁলোকৰ ট্ৰেন্সফৰ্মাৰ আছে একো প্ৰব্লেম নাই বোলে এই ফ্লেটটো আজিয়ে ৰেণ্টত ল'ব পাৰে আৰু থাকিব পাৰে খুব ধুনীয়া ফাৰ্ষ্ট ফ্ল'ৰত লিফ্ট আছে কাৰ পাৰ্কিং আছে গোটেইখিনি ফেচিলিটি আছে আৰু এই ফ্লেটটো যদি ৰেণ্টত ল'ব বিচাৰে মোৰ ভিডিঅ'ৰ তলত ডিছক্ৰিপশ্যনত মোবাইল নম্বৰ আছে মোক ৰিং কৰিব পাৰে বা হোৱাটছআপ কৰিব পাৰে ভিডিঅ'টো কেনে পালে ভাল পালে যে লাইক কৰিব চেনেলটো প্ৰথমবাৰ কাৰণে যদি এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেনেকুৱা ভিডিঅ' ৰেগুলাৰ মই দি থাকোঁ আৰু আপোনালোকৰ বিশেষ কিবা কুৱেশ্যন থাকিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে মই অনতিপলমে নেক্সট এটা ভিডিঅ' লৈ আহিম আজিলৈকে ইয়াতে ভিডিঅ'টো সামৰোঁ জীৱনটো দুদিনীয়া হাঁহিত থাকক আনন্দত থাকক আৰু ইউটিউবত আমাৰ ভিডিঅ'বোৰ চাই থাকক অ'কে বাই বাই চাব্বা কেৰেম খুদা হাফিজ